এইখনৰ দাম ৰখা হৈছে 3,80,000 টাকা। দাম ৰখা হৈছে 3,90,000 টাকা। 3,90,000 টাকা বিচাৰি আহে এইখন বিএছ প্ৰ গাড়ী 19 মডেলৰ। এইখনৰ দাম ৰখা হৈছে 2,30,000 টাকা। এইখনৰ দাম ৰখা হৈছে 3,10,000 টাকা। এইখনৰ দাম ৰখা হৈছে 3,90,000 টাকা। এখন ইন্ট্ৰা আছে, এইখনৰ দাম ৰখা হৈছে কিবা 3,70,000 টাকা। 22ৰ হয়। এইখনৰ দাম ৰখা হৈছে 3 লাখ টাকা। দাম ৰখা হৈছে 3,10,000 টাকা। হয়, এইখন 20ৰ মডেল হয়। এইখনৰ দাম ৰখা হৈছে 2,70,000 টাকা। এখন কিবা 19ৰ মডেল হয়। এইখনৰ দাম ৰখা হৈছে 1,40,000 টাকা। 1 লাখ টকাৰ মহন্ত উন্নতি বুজিলে আপোনালোকক স্বাগতম জনাইছো। আপোনালোকে যদি ভাবি আছে ছেকেণ্ড হেণ্ড কণ্ডিশ্যনত এখন মালটানা গাড়ী লাগে, ভাল কণ্ডিশ্যনত লাগে, তেতিয়াহ'লে আপোনালোকে আহিব লাগিব মা মটৰ ষ্টক। দাদা ষ্টক বিলাক দেখাই দিয়ক আপোনালোকক। আগৰ পিনে হওক যেনেকুৱা ধৰণৰ গাড়ী লাগে, যদি মাৰুতিৰ গাড়ী লাগে মাৰুতিৰ পাব, যদি টাটাৰ লাগে বা মহিন্দ্ৰাৰ লাগে, সকলো ধৰণৰ গাড়ী ইয়াতে আপোনালোকে এভেইলেবল পাব। মই এড্ৰেছটো এবাৰ কৈ দিছো। আপোনালোকে যদি জালুকবাৰী পিনৰ পৰা আহে তেতিয়াহ'লে এপ'লো এক্সেল কেয়াৰ হস্পিটেল পোৱাৰ ঠিক ৰাইট চাইডে দাদাহঁতৰ ডিলাৰটো পাই যাব। আৰু যদি আপোনালোকে বশিষ্ঠ চাৰিআলি পিনৰ পৰা আহে তেতিয়াহ'লে বৰাগাঁও ফ্লাইঅভাৰখন পাৰ হৈ লেফ্ট চাইডে দাদাহঁতৰ ডিলাৰটো পাই যাব। ঠিক আছে, বলক এতিয়া আমি আৰম্ভ কৰিম। ইন্ট্ৰা V30 হয়। এইখনৰ দাম ৰখা হৈছে 6 লাখ টাকা। 6 লাখ টকা। নেক্সট আছে এখন 2 টন পাছিঙত আছে জোতা। হয়। এইখনৰ দাম ৰখা হৈছে 6,80,000 টাকা। 6,80,000 টকা। নেক্সট আমি এখন আছে এসি গোল্ড। হয়, বহুতে স্কেলাইটৰ এসি গোল্ড বিচাৰি আহে। এইখন 23ৰ মডেল হয়। এইখনৰ দাম ৰখা হৈছে 3,90,000 টাকা। 90,000 টাকা। নেক্সট আমি জিপৰ কালেকশ্যন চাম। বহুতে জিপ বিচাৰে। হয়, জীপ বহুত আছে। এইবিলাক মোটামুটি 1,20,30,000 ওলাই যাব জীপ বিলাক। 1,20,000 টকাৰ পৰা ষ্টাৰ্ট হৈ যাব যেনেকুৱা জিপ চলক। হয়। নেক্সট চাম আমি এখন আছে যোদ্ধা 2 টন পাছিঙত। বহুতেই বিচাৰে। হয়, এইখনত যোদ্ধা 2 টন পাছিঙৰ দাম ৰখা হৈছে 7 লাখ টাকা। 7 লাখ টকা। আহিলে আৰু কিবা নতুন ল'ব না? হৈ যাব। নেক্সট আছে এখন যোদ্ধা 1700 পাছিঙৰ। এইখনৰ দাম ৰখা হৈছে 5,90,000 টাকা। 5,90,000 টকা। নেক্সট আছে এসি মেগা এক্সেল কন্টেইনাৰ। হয়, এইখনৰ দাম ৰখা হৈছে 2,30,000 টাকা। 30,000 টকা মেগা এক্সেল। হয়, কি কয় আপুনি? ফাইনেন্স হ'ব না? হৈ যাব। নেক্সট আছে এখন আপোনাৰ এসি গোল্ড। হয়, এসি এসি এইখনৰ দাম ৰখা হৈছে 2 লাখ টাকা। 2 লাখ টকা। নেক্সট আৰু এখন আছে এসি মেগা এক্সেল। এইখনৰ দাম ৰখা হৈছে 2,20,000 টকা। 2,20,000 টকা। হয়। নেক্সট আছে মহেন্দ্ৰ চক্ৰ কন্টেইনাৰ বডি। হয়, এইখনৰ দাম ৰখা হৈছে 3,50,000 টকা। 3,50,000 টকা। নেক্সট আৰু এখন আছে যোদ্ধা। হয়, এইখনৰ দাম ৰখা হৈছে 4 লাখ টকা। 4 লাখ টকা। ডাবল কেবিনত আছে। হয়। হয়, নেক্সট আমি এখন আছে আপোনাৰ কি আছিল এখন জিটো। হয়, মহেন্দ্ৰ জিটো। এইখনৰ দাম ৰখা হৈছে 2 লাখ টকা। 2 লাখ টকা। নেক্সট আৰু এখন আছে না? হয়, এইখনৰ দাম ৰখা হৈছে 2 লাখ। 2 লাখতো এইখনতে আহি যাব। মানে সেম 2 লাখ টকা। আহিলে আৰু কিবা নেগেটিভ লৈ যাব। নেক্সট আমি বলৰো আছে কিবা এখন। হয়, আছে। হয়, কিমান প্ৰাইস এখন? এইখনৰ দাম ৰখা হৈছে 5,50,000 টকা। 5,50,000 টকা। এতিয়া চাম আমি মহেন্দ্ৰৰ গাড়ী আছে আপোনাৰ তাত আৰু এখন চক্ৰ বহুতেই বিচাৰে। হয়, আপোনালোকে যদি বিচাৰি আছে হোৱাইট কালাৰ তেতিয়াহ'লে এখন চাব পাৰে। কেতিয়া আছে এখন? এইখন 22ৰ গাড়ী। এইখনৰ দাম ৰখা হৈছে 3,90,000 টকা। 3,90,000 টকা। ফাইনেন্স আৰু ক'বই নালাগে। হৈ যাব ফাইনেন্স। এখন ব্লু কালাৰৰ জিটো। জিপ এক্সেল। এইখনৰ দাম ৰখা হৈছে 1,30,000 টকা। 1,30,000 টকা। নেক্সট আছে এখন মহেন্দ্ৰ চুপ্ৰ। এইখনৰ দাম ৰখা হৈছে 3,20,000 টকা। 3,20,000 টকা। এইখন বহুতে এসি গোল্ড HD হয়। এইখন পাছিংটো আছে কিবা 1 কুইণ্টেল আছে। 1 কুইণ্টেল মানে কি 1000 আছে। এইখনত দীঘলটো বহুতে দীঘল বডিটো বিচাৰি আহে। এইখন পুৰা 8 ফুটি আছে দীঘলটো। এইখনৰ দাম ৰখা হৈছে 2,90,000 টকা। হয়, এইখনৰ দাম ৰখা হৈছে এইখনৰ কিবা মডেল 18 মডেল হয়। এইখনৰ দাম ৰখা হৈছে 2,30,000 টকা। 2,30,000 টকা। নেক্সট আছে আৰু এখন এসি গোল্ড। হয়, এইখনৰ দাম ৰখা হৈছে 3,10,000 টকা। 3,10,000 টকা। নেক্সট আছে এখন মহিন্দ্ৰা। হয়, এইখনৰ দাম ৰখা হৈছে 3,80,000 টকা। 3,80,000 টকা। নেক্সট আমি এখন আছে এসি গোল্ড। হয়, এইখনৰ দাম ৰখা হৈছে 3,10,000 টকা। 3,10,000 টকা। নেক্সট আৰু এখন আছে আপোনাৰ এসি গোল্ড। হয়, এসি গোল্ড HD হয়। এইখনৰ দাম ৰখা হৈছে 2,70,000 টকা। 2,70,000 টকা। দাম ৰখা হৈছে 2,90,000 টকা। এইখনৰ দাম ৰখা হৈছে 3,30,000 টকা। এইখনৰ দাম ৰখা হৈছে 2,80,000 টকা। এইখনৰ দাম ৰখা হৈছে 3,80,000 টকা। 3,80,000। নেক্সট আছে এখন বলেৰো। হয়,
হয় ইখনৰ দাম ৰখা হৈছে 5,60,000 টকা 5,60,000 5,60,000 টকা হৈ যাব